চাৰিদুৱাৰত নিৰ্দয় পুত্ৰৰ হাতত প্ৰাণ গ'ল শতায়ুগৰকা পিতৃৰ। শোণিতপুৰৰ চাৰিদুৱাৰৰ নঘৰীয়াত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। আজি বিয়লি পোহৰলৈ আহে এই হত্যাকাণ্ডৰ বিষয়ে। নিৰ্দয় পুত্ৰই হত্যা কৰিলে শতায়ুগৰকা পিতৃক। নিশাই পিতৃক হত্যা কৰি আজি দুপৰীয়া এই বিষয়ে আত্মীয়ক অৱগত কৰে হত্যাকাৰী বুদৈ মেছে। পাছত নিহত অংগদ চন্দ্ৰ মেছৰ মৃতদেহ উদ্ধাৰ কৰে চাৰিদুৱাৰ আৰক্ষীয়ে। সুৰামত্ত অৱস্থাত প্ৰায়ে উপদ্ৰৱ চলাইছিল হত্যাকাৰী পুত্ৰই। ইতিমধ্যে চাৰিদুৱাৰ আৰক্ষীয়ে কৰায়ত্ব কৰিছে বুদৈ মেছক। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ লগতে নিহতৰ মৃতদেহ তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে মৰণোত্তৰ পৰীক্ষাৰ বাবে। মানে আমাৰ ককাজনক মাৰি পেলাওঁ বুলি নিজে কৈ লৈছিলে ৰাতিপুৱা সময়ত। তেতিয়া আমি যাই কেনে আকৌ চাওঁতে হয় বুলিহে গম পাইছোঁ। কেতিয়া মাৰিছে? মাৰাটো সি কিমান টাইমত মাৰিছে সি নাজানো, এইটো আমি গম পোৱা নাই। সি নিজে কওঁতে আমি জানো আৰু ৰাতিপুৱা মানে সি নিজে চিঞৰি কেনে কৈ লৈছে যে মই মাৰিছোঁ বুলি। কাক মাৰা বুলি কৈছে? মই ককাক মাৰি পেলালোঁ বুলিকে কৈ আছোঁ। আৰু তোমাৰ কি হয়? মোৰ মাৰাজন মোৰ দেউতা হয় আৰু ঢুকুৱাজন মোৰ ককা হয়। তোমাৰ দেউতাই মাৰিছে ককাক? কি নাম দেউতাৰ? বুদৈ। ককাৰ নাম? ককাৰ নাম অংগদ চন্দ্ৰ মেছ। অংগদ চন্দ্ৰ মেছ। ক'ত ঘৰ? নগৰীয়া। নগৰীয়াত। কিহৰ কাৰণে মাৰিছে কিবা গম পোৱা নেকি? নাই নাজানো। সি তাৰ অলপমান মেণ্টেল টাইপৰ মানুহটো। সি এই এলকহলবিলাক লয় যে সেইটো নাপায় কাৰণে তাৰ মূৰটো মেণ্টেল নিচিনা হয়। আচ্ছা, কিহেদি মাৰিছে কিবা গম পোৱা নেকি? মাৰাটো হয় ইটাৰে মাৰিছে নেকি? ইটাৰে মাৰিছে।